এক গয়া সরল মনা নাম গোবর্ধন। এক গয়া সরল মনা নাম গোবর্ধন, করে কিছু অতি সরল জীবন যাপন। কোনো কালে না রাখে খেদ কারু প্রতি, অসন্তোষ নাই মাথু কর্মতে মতি। এক গয়া সরল মনা নাম গোবর্ধন, এক গয়া সরল মনা নাম গোবর্ধন। আলস্য না রাখে কোনো কামৰ মাজে, সমাপন কৰে হাতে কামে আগে ভাগে। মইনা হল ঘৈণীতাৰ অতীতে মৰি, কথাই কামে পতিৰ কাষে চৰাই একাঠি। তাহাৰ কথাই হল মইনা সংবাদ, শুনাৰ হাবিয়াস থাকে বাৰম্বাৰ। পাছে গোবৰ্ধন চৰিত কথা অতি মনোরম। করা 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 হবে শ্রবণ দর্শন। তই সেইটো কথাৰ কাৰণে মোৰ ওচৰলৈ আহিছ বুলি মোৰ মনে গোন্ধাইছে। চাহ বুটিয়া, তোক মই কালি নাপাৰো, কিন্তু ভৱিষ্যতে মই যাতে সেই নৰাধমটোৰ নাম মুখত লৈ মোৰ ওচৰত সেয়া নহয় কৈ থলো। চাইকেলখন ইমান অসভ্য কোম্পানীৰ বুজিছ, মাল উলিয়াইছে ডুপ্লিকেট, বেলেঞ্চ নাই। লুকি মায়া মাৰিব লাগিব গোবৰকাই। তই সাজু হ, মই এদি কওঁ। এক গয়া সরল মনা নাম গোবর্ধন। তেওঁৰ ভালনে? সিদিনা ভুটীয়া বোলাজনক পিতাই বৰ বেয়াকৈ ক'লে। সি চিঠি এখন দি পঠাইছে। ভুটীয়ে দেখিলে হ'ল আৰু। মই তামোল দিওঁহি, তুমি বতাটোৰ তলফালে ভৰাই দিবা। ঢেৰ দিনৰ মূৰত আহিলা। মই আকৌ সেই কাম এটাৰ কাৰণে তোমাক মাতো মাতো বুলি ভাবিহে আছিলো। ভালনে নব? আছো আৰু, এইটো কৰি মোৰো কাম এটা কৰি দিবা। বুজিছেনে গোবৰ? আখিটো বৰ ভাল নহয় ককাইদেউ, তথাপি চলিব আৰু। এই ইয়াতকে ভাল পাওঁ নেকি চাবলৈকেতো বাৰীলৈকে গৈছিলো। তই এই তামোলখন চাহ খোৱাৰ পিছত খাবি। পাণবিলাক ইয়াত লেৰেলি যাব নহয়, মই ভিতৰতে থওঁগে দেই। পিতাই, তই হাতীয়ে লচোন, একেলগে জলপান দিওঁ। এইটোৱেইটো আচল খবৰ দিব। শুন ল।
মই ৰাজি গ'লো ককাইদেউ। তুমি যেনেকৈ নিয়া মই যামেই। কাইলৈ পিতাই ঘৰত নাথাকে, ককাইদেউ নাই। গতিকে কাইলৈ নৈৰ পাৰলৈকে আহিবা। এটি তোমাৰ ৰূপে লাজ লাগি যায়, লাজ লাগি যায়। তেনেহ'লে চুলুং চলাংকৈ আছ কেলৈ? মই জানিছো কিবা এটা অঘটন তই ঘটাইছ। ছাগলী কিমানত বেচিলি? এক গয়া সৰল মনা নাম গোবৰ্ধন। এক গয়া সৰল মনা নাম গোবৰ্ধন। লাজ লাগি যায়, লাজ লাগি যায়। মই বুজিছো নাই মানে তাই কিবা এটা ভাল খবৰ মানে পাইছে মানে গুড নিউজ মানে। এতিয়া তোৰ ওপৰতে যোৱা হৈছে কথাটো বুজিছ নাই মানে ৰূপেশ্বৰীয়ে মত দিছে এইটো মানে এনেকে যে মানে এইটোৱে মতিৰ বাৰ্তা। কথাটো বুজিছ নাই মানে এইটোৱে মোৰ কলিজা। কোনোবাই মেও মেওকে লাগিলে দি থৈ নাহিবি। মনত ৰাখিবি এইটো এটা দাম মূলানীক দিব লাগিব। কৈটোনো তই নতুনকৈ ক'ব লাগে নে? বেচা হ'লে হাতত এলেং পৰিয়া দি নাথাকিবি। ৰুমালত ধনখিনি ভালকে মেৰিয়াই কঁকালত চুৰিয়াৰ সৈতে গাঁঠি দি ল'বি। ইমান চিন্তা কৰিব নালাগে হে। যেনেকৈ সুকিয়াইছ মই যেন তোৰ পুতেহে। যাওঁ, আহি আকৌ মণ্ডল কাইটি ঘৰলৈ যাবহি লাগিব। এপেনে মই কি কৈছো শুনিছ নাই? হাতত বিয়া লম্ভিল নেকি তোৰ গা? মুখলে চা, কি হৈছে? একো হোৱা নাই। তেনেহ'লে চুলুং চলাংকৈ আছ কেলৈ? মই জানিছো কিবা এটা অঘটন তই ঘটাইছ। ছাগলী কিমানত বেছি? ছাগলী মানে মোৰ মানে হেৰি হ'ল। কি হেৰি হ'ল? মানে
স্পষ্টকে ক'ব নোৱাৰো নেকি? পাওঁ, কিন্তু ক'লে কিজান তই পেট তুলি আহ। কওক, সঁচা কথা কওক। হাতত তোৰ গায়নৰ পৰা ধানৰ গাড়ী উৱাল খালে। ছাগলীৰ লগত গাড়ী কোনো সম্পৰ্ক নাই। সিদ্ধান্তক ক'বলৈ নিদিয়, নক'লেও প্ৰকৃত কথাটো কওক, যে এটানি থাকিব নালাগে। মই তোৰ ছাগলীজনী বজাৰত খুটি এটাতে বান্ধি কঁঠাল পাত খুৱাই থাকোঁতেই গায়নৰ পৰা কাইক কোবাই আহি সেও গোবৰ আউটকৈ পিনে আছোন এই থৈলাকেইটা ধৰি দেহি। মই বোলো ছাগলী আছে নহয়, তেওঁ বোলে সেও ছাগলী থাকিব সাউতকৈ পিনে আছোন। মই বোলো গাঁৱৰ জ্যেষ্ঠ মানুহ, কথা পেলাব নোৱাৰি, এই বুলি মই গাড়ীৰ ওচৰলৈ গৈ গাঁৱনৰ সৈতে ধানৰ 2টা থৈলাৰ ধান চিজিল কৰি দিলোঁ। এনেকৈ চাই থাকিলে মই কেনেকৈ বৃত্তান্ত ক'ম? শুই যা। কাম শেষ কৰি মই লৰালৰিকৈ জেগালৈ আহি চাওঁ, এইডাল ফুটিতে ৰ'ল। ইমান তেলাচি চলালো নাই, বাঘে খোৱাটো মোৰ পুলক আদি পলাল। খালি তই মোক সমুলঞ্চে খালি। কালি নিশা এপাক কিমান দোহাৰিলো, বোলো আধি ছাগলী। তই কিহৰ মানুহ হয়নে? মই মোলানি কি বুলি কম, ক'লেও তাই বিশ্বাস কৰিবনে? সময়ও 200 টকা উলা উলা কথা দেখি। তই এপাক কৈ থাক, শুনিম। জীৱনে গায়নৰ বয়া ছাগলীৰ দাম কি দৰকাৰ পৰিছিল? গায়নৰ বয়া 2 ঢাল গ'লে একো নাযায়, কিন্তু মই এতিয়া কি কওঁ? তই মোক আগতে কৰিহে আহিবি। মই এতিয়া কি বুলি কওঁ? কি বুলি ক'লে তাই বিশ্বাস কৰিব? বাই খেতি দিও যে কি পাও সেহেঁতৰ পা তই কেনেকৈ বুজিবি? কিমান কষ্ট কৰি লালন পালন কৰিছিলো। নবৌ, বতী নাই নহয়। আহা। এতিয়া নবহো ধৈৰ্য, মই তোমাকহে বিচাৰি আহিছো। বৰ ডাঙৰ কথা এটা হ'ল নহয়। কি হ'ল? ককায়েক দুপৰীয়া খুব গালি পাৰিলো। তাৰপাছত এক গয়া সৰল মনা নাম গোবৰ্ধন। এক গয়া সৰল মনা নাম গোবৰ্ধন। নবৌ, বতী নাই নহয়। আহা। এতিয়া নবহো ধৈৰ্য, মই তোমাকহে বিচাৰি আহিছো। বৰ ডাঙৰ কথা এটা হ'ল নহয়। কি হ'ল? ককায়েক দুপৰীয়া খুব গালি পাৰিলো। তাৰপাছত কোন তলকতনো মানুহটো ঘৰৰ পৰা অন্তৰ্ধান হ'ল এই পৰলৈকে নাই। তুমি অকমান বিচাৰ খোচা কৰি দিবানে? ক'ত যাব আৰু, কাৰোবাৰ ঘৰত চাগে কাম কৰিছেগৈ। তুমি ঘৰলৈ যোৱা নবৌ, মই গৈ আছো। কিবা খবৰ পালানে? গাঁৱৰ কাৰো ঘৰত নাই। মোৰ এতিয়া কি হ'ব ধৈৰ্য? ইমান চিন্তা কৰিব নালাগে, আহাচোন।
ধৈৰ্য মই যে কেলৈ তাক গালি পাৰিলো কিন্তু সি যিটো কাম কৰিছে গালি নেপায়ো উপায় নাই নব তুমি এতিয়াই ভাগি নপৰিবাচোন গোবৰ কাইক মই হাৰে হিমজে যাম কিবা এটা অথন্তৰ ঘটৰ মানুহ নহয় ল'ৰা কেইটামানক মাতি আনিছো সিহঁত আহিলে মই সিহঁতক লৈ ওলাই যাম মোৰ দেখোন কিবা বেয়া বেয়া চিন্তাবোৰ মনলৈ আহিছে ধৈৰ্য তাতে দুদিনমান মেকুৰীজনীও বৰকে চিঞৰি আছে নব কি কথাবোৰ কৈছে গোবৰকে তোমাৰ ওপৰত ঠেহ পাতি কৰবাত জুপুকা মাৰি বহি চাগে বিৰি হুপি আছে ল'ৰাহঁত আহিলে দোলনৰ ইফালে যাবি তই আনিছ নহয় আৰু তই মোৰ লগত যাবি কেজেৰা নব তুমি ভাত ৰান্ধগৈ যোৱা চিন্তা কৰিব নালাগে দেখিবা খোৱাৰ সময়ত গৃহস্থ উপস্থিত হৈ যাব হা মানুহটো বা সোমাই আছে গৈ ক'ত মই ইয়াতে আছো তই হয়নে ভাগিল এতিয়া যোৱা ভালকৈ এমুঠি খুৱাই দিয়া তুমিও আহা মই নবহো নব এতিয়া চেণ্টাৰলৈ গৈ 9 বজাৰ পাছত মই ভনীজনীৰ ঘৰলৈ যাম তাত কেইদিনমান থাকিম আহো দিয়া গোবৰ কাই ভাল ঘূৰালি দে বা আহো মোৰ মূৰটো চুবাবলৈ নাপালে তাৰ গাজো নপৰে ক'ত বনাই ফুৰিছিলি কেবেলাটো আকৌ চপাই ললি চপাব লাগেনে আহোঁ বুলিলে নিজে নিজে আহিব মতি মেকুৰীজনীয়ে মেও মেয়াকৈ চিঞৰি থকা ফল এয়া বোলো শুনিছ কি খাবি একোকে খাবলৈ মন যোৱা নাই দিয় যদি পানীকে দে সেই বুলি পেট শুকুৱাই থবিনে তোৰ ভোক জ্বৰ উঠিছে কিবা এটা খাব লাগিব দিয় যদি চাহ পানী অকণকে দে গয়া সৰল মনা নাম গোবৰ্ধন এক গয়া সৰল মনা নাম গোবৰ্ধন কৰে কিটো অতি সৰল জীৱন যাপন কোনো কালে নাৰাখে খেদ কাৰো প্ৰতি অসন্তোষ নাই মাথো কৰ্মতে মতি এক গয়া সৰল মনা নাম গোবৰ্ধন এক গয়া সৰল মনা নাম গোবৰ্ধন আলস্য নাৰাখে কোনো কামৰ মাজে সমাপন কৰে হাতে কামে আগে ভাগে মইনা হল ঘৈণীতাৰ অতীতে মৰি কথাই কামে পতিৰ কাষে চৰা একাঠি তাহাৰ কথাই হল মইনা সংবাদ শুনাৰ হাবিয়াস থাকে বাৰম্বাৰ পাছে গোবৰ্ধন চৰিত কথা অতি মনোৰম কৰা 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 হবে শ্ৰৱণ